মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া বাজি গ'ল 9টা বাজিলে 15 মিনিট আছে আৰু মই গা ধুলে মূৰো ধুলো কিন্তু চুলিখিনি অৱস্থা নাই কাৰণ মই এতিয়া পেকিং কৰি আছিলো আজি আসলতে আমি যাম কাজিৰঙালে বহুত দিনৰ পৰা প্ল্যান হৈ আছিল এনেকা এটা ট্ৰিপ মাৰিম বুলি কিন্তু সময় সুবিধা মিলা নাছিল আৰু আজি ফাইনালি মিলি গ'ল তো আজি আমি যাম কাজিৰঙা পিছে কোন যাব আপোনালোকক তাত গাইড গৈ দেখুৱামগে বাৰু এতিয়া পুৰা পেকিং চলি আছে আৰু ইভানৰ লগত গলে একদিনৰ কাৰণে গলো ইমান বস্তু লাগে ন পেকিং কৰি শেষ নহয় এতিয়া মই তাৰ মানে বেগ যেটো গাড়ীত খাই যাব লাগিব তাৰ কাৰণে পেকিং কৰি আছো প্লাস খিচিৰি বনালো খিচিৰিটো মই ভাবিছো কি ইয়াতে লৈ যাও আৰু ৰাস্তাটো মানে আধা হেইটো ভুক লাগিবই আৰু দুপৰীয়া সময়ত খাব পৰাকে এতিয়া বনাই লৈছো তো এটো হৈছে তাৰ খিচিৰিটো বাকি সব বস্তু ইয়াতে ভৰাই হৈ গ'ল বাৰু পেকিংটো হৈ গৈছে তাৰ মানে ইভানৰ বস্তু বহুত হৈ যায় তাৰ ঔষধৰ পাতিপা সব বস্তু নিব লগা হয় ন তাৰ একো বস্তু এৰিব নোৱাৰো যদি কেনেবাকে কাহ সৰ্দিটো বাৰু মই এনেকে শৰ্ট ট্ৰিপত গলে এবোৰ হেৰি নাই লো আৰু এবোৰ শৰ্ট ট্ৰিপত গলে মই তাভাকৰ জ্বৰ হেবোৰ নাই নিয়া অকল মানে হে পেটৰ যে থাকে কলিক পেইনৰটো লৈছো আৰু তাৰ পিছতে ভমিটিংৰ লৈছো যেহেতু জাৰ্নি কৰিব আৰু তাৰ পিছতে পেটৰ অসুখৰটো নজেল ড্ৰিপটো লৈছো এনেকে দুটামান বস্তু লৈছো বৰ বেছিও লোৱা নাই এবাৰ যেনেকে বেংককত লৈ গৈছিলো বা যাই গুছি যায় গমে নাপাওঁগে তো তেনেকে বস্তু কিছুমান লৈছো গুটেখিনি লোৱা নাই আৰু কাৰণ ইমানো দৰকাৰ নহয় একদিনৰ কাৰণে আজি যাম কাইলে আকৌ উভতিমে সেইকাৰণে হেবিনা আমি ৰেডি হৈ ললো ইভানক কিটা লাগে মোৰ জোতাজো পিন্ধিবলে হা কেনেকে পিন্ধা জোতা ও মু ভই দিবা ও মোক পিন্ধাই দিবা ও নোৱাইবা নহয় দে হা সি হৈ গৈছে ও হাতখন চি হৈ গৈছে চা সেদি মু হাইব লাগিব দেহা হাতটো মুহাই লোৱা আহা হাতটো মুহাই লোৱা ছি দিয়া জোতা দিয়া হাতটো মুহাই লোৱা আমাৰ কাম বন কৰি উলাওতে মেনুতে দিনটো আধাখিনি সময় গলে 10:30 মান বাজি গল আমি গুৱাহাটীৰ পৰা উলাওতে আৰু ৰাতিপুৱা বেলা আছিল সানডে আছিল কাৰণে বৰ বেছি ভিৰ নাপালো বাৰু এই ভিডিওটো কেদিনমান হ'ল দে মানে এতিয়া যোৱাই নহয় আমি অলপ দিন আগতে গৈছিলো তো সেইকাৰণে ভিৰ বেছি নাছিল কিন্তু যেহেতু আমি এনেকে যাওতে মেলুতে দেৰি হৈ গল সেইকাৰণে আধাখিনি দিনটো পাৰে হৈ গল ইভানৰ কাৰণে পুৰা ধুনীয়াকে গাৰু চাৰু লৈ আনিছিলো প্ৰত্যেকটো টিপতে মই তাৰ গাৰু বা তাৰ বস্তুখিনি যোগাৰ কৰিয়ে লৈ যাওঁ সেইকাৰণে হি ধুনীয়াকে হৈ গল আৰু যেহেতু 10:30 লাইছিলো তাৰ 10:30 পা 11টা ভিতৰ হোৱা টাইম হত কাৰণে হি আৰামত হৈ গল আৰু ট্ৰিপৰ আধাখিনি মানে ৰাস্তা আধাখিনি সময় হি হৈ গল বৰ বেছি দীঘল ট্ৰিপো নাছিল ন কাৰণে বেছি দিগদাৰো নহল এপিনে সুমনে বনাই আনিছিলে ইডলি এটো কাৰণে ইডলি আৰু চাটনি খালো ৰখি পেলাই অকমান তাছতে আৰু পাছাপ কৰিব লাগে ন ৰাস্তাত তো আমি এখন পেট্ৰল পাম্পৰ ৰখিলো আৰু পেট্ৰল পাম্পৰ লগতে আছিল KFC তাতে ভাবিলো কিবা এটা খাই ল আৰু এপিনে এটো কাৰণে KFC পৰা ললো পপকৰ্ন চিকেন মোৰ পপকৰ্ন চিকেন বহুত বেছি ভাল লাগে KFC কিন্তু মছলা ইমান কমাই দিয়ে ন হেতুৱে খং উঠে কিন্তু আজি মই কৈ লৈছিলো মছলা হেৰি কৰি বেছিকে দিবলে আৰু তাই খালে কফি উছতে আৰু এখন আছিল মই নামটো পাহৰিছো কিন্তু তাত আৰু এতিয়া আহি পালো হি বানি গ্ৰীনছ আৰু সবকে এখন গামুচা দি আদৰিছিলে ইয়াতে অলপমান সিস্টেমবোৰ বেলেগ গাড়ীখন তেওঁলোকে নিজে পাৰ্ক কৰে পাৰ্কিংত মানে আপোনালোকক নিজে লৈ যাব নিদিয়ে আৰু ইহতি এখন হেৰিত কি বুলি আসলে পাহৰিলো এখন উঠাই লৈ প্লাই যায় যত আপোনালোকৰ ৰুম থাকে ইয়াতে বহুত ভেৰাইটি ৰুম আছে ধুনীয়া কটেজ আছে বা ডোম আছে কিন্তু আমি লৈছিলো টেন্ট লৈছিলো তো টেন্টৰ সবৰে ৰেটবোৰ বেলেগ আপোনালোকে চেক কৰিব পাৰিব অনলাইন আমি অনলাইনে বুকিং কৰিছিলো আৰু এনেকে সাবাগিছাৰ মাজে গৈ আপোনালোকে পাই যাব বহুত ডাঙৰ দেই মই ভাবিছিলো বেছি ডাঙৰ নহব চাগে কিন্তু বহুত বেছি ডাঙৰ হয় তাতে আপোনালোকে পুখুৰী পৰা হেৰি পৰা সব পাব
3 এইটো আৰু সেইটো কি আছে নহয় বাথৰুমটো বহুত ডাঙৰ চাই চাফা চুফা লাক্সাৰি টেন্ট বুলি সেইটো চাগে আহিছে বোলে হিৰ এয়া ভানি গ্ৰীণছৰ টেন্টবোৰ আৰু এইপিনে হেৰি ডমো আছে আহা আমি এটা খাব গৈ আছোঁ অকণমান ওলাই গৈ আছোঁ খাবলৈ ওচৰতে কেইবাখনো আছে ওচৰত নহয় দেই অলপমান দূৰত আছে তো তাতে গৈ পেলাই খাম বুলি ভাবিছোঁ তো সেয়া ওলাইছোঁ ইভানৰ খানা লৈ আনিছিলোঁ এতিয়া খুৱাম আৰু তাক হা আমি ভানি গ্ৰীণছৰ পৰা ওচৰতে থকা এখন ৰিজৰ্টত আহিছিলোঁ আৰু কৈছে লেণ্ডমাৰ্ক কিবা এখন আছিলে তো এইখন হৈছে লেণ্ডমাৰ্ক ভানি গ্ৰীণছ একদম ওচৰতে আছে আৰু ইয়াতেও কটেজ আছে বা বহুত ডাঙৰ ৰুমছবোৰ আছে ধুনীয়া হয় বেয়া নহয় কিন্তু বঢ়িয়া হয় আৰু গৰম ঠাণ্ডা একেবাৰে নাই এই চুৱেটাৰটোৰ সৈতেও মোৰ গৰম উঠিছে মানে ইমান মানে ঠাণ্ডা কম ইভানক এতিয়া খুৱাই ল'লোঁ খিচিৰি লৈ আনিছিলোঁ আমি ইয়াতে ভাত খাব আহিছোঁ আৰু চাওক কিমান ধুনীয়াকৈ মুৰ্গী চুৰ্গী আছে আৰু এলেকাটো বহুত বেছি ডাঙৰ হয় ইয়াতেও ৰুম ল'ব পাৰে চাবচোন লেণ্ডমাৰ্ক চেঞ্চুৰী নে কিবা তেনেকুৱা টাইপৰে আছিলে মই দেখুৱাওঁ আপোনালোকক চাৰিওফালে এইপিনে চাওক এইবোৰ হৈছে ৰুমবোৰ মুৰ্গী চুৰ্গী আছে দিপ্তা ইয়াক খুৰা খুৰী ফুৰি আহিলে ডেটিং মাৰি আহিলে ধুনীয়া নে এইপিনে তাকেতো য'ত আছো ন ততেই আমাৰ ডেষ্টিনেশ্যন দিয়া বগৰী এটা দিয়া তুমি দিলে বগৰী কি বিহুগুটিও খাই দিম দিয়া পকিছে লাল আমাৰ এখেতে বগৰী দিছে हम तो तेरे प्यार में इतना पड़ गए रबा खुआए ना टेंगा মিঠাও হৈছে মই মোক ভিডিঅ' এটা কৰি দিয়া এপিনে এটা ভিডিঅ' নকৰিলে কেনেকৈ হ'ব ইমান জেগা আছে কিবা ৰিলচ দুটামান নবনালেতো আধৰুৱা হৈ যাব সেইকাৰণে আমি যিখন ৰেষ্টুৰেণ্টত ফাৰ্ষ্ট ডে সোমাইছিলোঁ তাতে খানা দিওঁতে 1.5 ঘণ্টামান লাগিব বুলি ক'লে সেইকাৰণে আমি তাৰপৰা গুচি আহিলোঁ আৰু অলপমান পুৰণাও লাগিলে সেইটো কাৰণে আমি নৰখিলোঁ আৰু ডাইৰেক্ট আমি ভানি গ্ৰীণছত আহি গ'লোঁ ভানি গ্ৰীণছতে আমি ডিনাৰ মানে লাঞ্চ অৰ্ডাৰ কৰিলোঁ কিন্তু লাঞ্চ খাওঁতে আমাৰ পুৰাপুৰি 5টামান বাজি গ'লকৈ ভোকত আমাৰ অৱস্থা নাইকিয়া হৈছিলে আমাতকৈ বেছি আমাৰ মানুহ দুজনৰ মানে এনেকৈ ভোকত নাথাকে ন মানে ইমান বেছি মানে ভোক লাগিছে আৰু ভোক লাগিলে সিহঁতৰ চিৰচিৰাও হৈ যায় ন তো তেওঁলোক দুটা এনেকুৱা অৱস্থা আমি ভাবিছোঁ লৰালৰি কিবা এটা খাবলৈ দি দে তেতিয়াহে মানুহকেইটা শান্তি হ'ব আৰু তো খাওঁতে আমাৰ বহুত দেৰি হৈ গ'ল ইভানকতো মই খিচাৰি বনাই আনিছোঁ তাকে খোৱালোঁ বেলেগ নাখোৱালোঁ আৰু তেওঁলোকৰ প্ৰত্যেকটো বস্তু ইমান বেছি ধুনীয়াকৈ সজাই থোৱা আছিলে এইটো এটা ৰেষ্ট ৰুম টাইপৰ আছিলে য'ত ইভানে ইটো বস্তু চুইছে সিটো বস্তু চাইছে আৰু ফাইনেলি আহি গ'ল লাঞ্চ আৰু লাঞ্চটো টেষ্টি আছিলে খানা বহুত টেষ্টি হয় কিন্তু বহুত বেছি কষ্টলি হয় পিছে লাঞ্চটো অলপ ঠিকেই আছিলে আমি সন্ধিয়া সময়ত সুমন আৰু মই এনেকৈ ওলাই আহি পেলাই অলপমান জুই সেকালোঁ তাৰ লগতে ম'ম'জ আৰু চাহ খাইছিলোঁ মানে সেইটো বিৰাট বেছি কষ্টলি পালোঁ মানে এনেকৈ ঠাণ্ডা দিনত এনেকৈ বহিলৈ ভাল লাগে ন জুইৰ ওচৰত এনেকৈ সৰুকৈ ষ্টল বহাই থৈছিলে এই ষ্টলকেইখনত ম'ম' চম' খোৱাৰ আগতে পইচা সুধি ল'ব দেই বহুত বেছি দাম ক'লে তাৰপিছত ৰাতি আমি ডিনাৰ কৰিলোঁ
এই ট্ৰিপটোত বৰ বেছি ভিডিঅ' কৰা নহ'ল যিহেতু আমি গোটেইখিনি এনজয় কৰি আছিলোঁ ন সেইকাৰণে বেছিকৈ কৰা নহ'ল আৰু লাষ্টত আপোনালোকৰ লগত কেইখনমান ফটো শ্বেয়াৰ কৰিলোঁ ট্ৰিপটোৰ আৰু কাইলৈ আকৌ লগ পাম আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ অতি সোনকালে নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ ঘূৰিম কিন্তু আজিকাৰণে বাই বাই থেংক ইউ ফৰ ৱাচিং